সঁচাকৈ আমি দুখজনক। আজি আমি ৰাজনীতিক কথাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিছোঁ, তথাপি আপোনালোকে সুধিছে। আজি আমাৰ অভিভাৱক কংগ্ৰেছ দলৰ পিতামহ স্বৰূপ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱ আজি আমাৰ মাজত নাই। এইটো আমাৰ কংগ্ৰেছ পৰিয়ালৰ কাৰণে সকলোতকৈ দুখৰ কথা, কিয়নো আমি একে পৰিয়ালৰ সদস্য, একে পৰিয়ালৰ আমি মানুহ। সেইকাৰণে আমি আজি বৰ দুখ লাগিছে। সঁচাকৈ আপুনি কৈছে যে কংগ্ৰেছ দল নহয়, মাথোঁ কংগ্ৰেছ দলৰ নহয়, অসমৰ প্ৰতিটো জনসাধাৰণৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। আজি এনে এজন অভিভাৱক যি অসমত এসময়ত জিলিকি ৰাখিছিল, আজি চাওক আপুনি বিৰোধী দলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো তেখেতক যি সন্মান দিছে তাৰ কাৰণে আমি তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেখেতে জানিছিল যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ কি অৱদান আছিল অসমত। এই সকলোৱে জানে। এইটো আমাৰ দলৰ কাৰণে নহয়, অসমবাসীৰ বাবে এটা ডাঙৰ ক্ষতি হ'ল। এইটো ইমান সৰু কৰ্মী হৈ ইমান ডাঙৰ কথা কোৱা আমাৰ কাৰণে অসম্ভৱ কথা। এইটোত আমাৰ কংগ্ৰেছ দলে সিদ্ধান্ত ল'ব, আমাৰ দলৰ হাইকমাণ্ড আছে, গোটেই সকলোৱে সিদ্ধান্ত ল'ব। সঁচাকৈ আমাৰ মুখ্যমন্ত্ৰী হোৱাৰ উপযুক্ত মানুহ এটা আছে, এইটো কথা নহয়। আমি অভিভাৱক হেৰুৱাইছোঁ, সেইটোৱে আমাৰ বৰ ডাঙৰ দুখৰ কথা। চাওক, মাননীয় তৰুণ গগৈ দেৱৰ ঠাই দখল কৰা মানুহ, তেখেতৰ এই খালী ঠাই দখল কৰা মানুহ অসমত যুগ যুগ ধৰি নাপাব। এইটো মই ক'ব নোৱাৰোঁ, ইমান ডাঙৰ কথা মই ক'ব নোৱাৰি। বাপৰে বাপ, ইমান ডাঙৰ কথা, ইমান ডাঙৰ লিডাৰৰ কথা মই সাধাৰণ এজন কংগ্ৰেছ কৰ্মী, আমি কংগ্ৰেছ পৰিয়ালৰ সৰু মানুহ হৈ কোনে আহিব কংগ্ৰেছ দলত, কোনে নাহিব, এইটো আমি কেনেকৈ কৰিম আজি নকওঁ। আজি আপোনালোকক কৈছোঁ, আমি আজি দুখৰ দিন, আমি ৰাজনৈতিক কথাৰ পৰা বিৰত থাকিম। আমি